আহিনৰ বতৰত এতিয়া কৃষ্ণচূড়াৰ দেশত বলিছে নিৰ্বাচনী বতাহ। আহক আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ বতৰালো। অসমৰ ইতিহাস সাক্ষী আছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত দশক দশক ধৰি বহু নেতা উপহাৰ দি আহিছে জালুকবাৰীস্থিত ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ে। কাইলৈ বৃহস্পতিবাৰ বিশ্ববিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত স্নাতকোত্তৰ ছাত্ৰ সন্থা 2024-25 বৰ্ষৰ সাধাৰণ নিৰ্বাচন। এইবাৰৰ নিৰ্বাচনত সভাপতি, উপসভাপতি, সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক পদকে ধৰি মুঠ 15টা পদৰ বাবে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। সৰ্বমুঠ 35 গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা। উক্ত পদকেইটাত বিগত দুসপ্তাহ ধৰি বিভিন্ন বিভাগ, আৱাস নিবাসসমূহত অবিৰামভাৱে চলিছে নিৰ্বাচনী প্ৰচাৰ। সমান্তৰালকৈ নিজৰ সমৰ্থিত প্ৰাৰ্থীসকলক জয়ী কৰাবলৈ উঠি পৰি লাগিছে বহুকেইটা ছাত্ৰ সংগঠন। অভিজ্ঞতাখিনি বহুত ভাল লাগিছে। আমি কেম্পেইনিং কৰাৰ পিছত তেওঁলোকৰ পৰা যিটো ৰেছপন্স পাওঁ বা তেওঁলোকে যেনেকৈ ধৰক গোটেইবোৰ ভাল লগা বুলি কয়, তেতিয়া মানে বহুত বেছি ভাল লাগে। আৰু কি কৰিব লাগে? নাচ, গান, ড্ৰামা কি কৰিব লাগে? যিহেতু আমাৰ কালচাৰেল ছেক্ৰেটাৰী পদত আমাৰ বা আছে, গতিকে নিশ্চয়কৈ নাচ, গান আৰু নাটক গোটেইখিনিয়ে কৰিব লগা হৈছে। আমি একদম ঢোল, দবা গোটেইখিনি তাল গোটেইখিনি লৈ পেলাই আমি যেতিয়া পৰিৱেশন কৰোঁ, মানে ভাল লাগে আৰু পূৰা। স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এই নিৰ্বাচনৰ আটাইতকৈ আকৰ্ষণীয় যুঁজখন অনুষ্ঠিত হ'ব সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদক পদত। সভাপতি পদত অংকুৰজ্যোতি ভৰালী, মানসপ্ৰতিম কলিতা আৰু কীৰ্তি কমল ডেকাৰ মাজত হ'ব মূল প্ৰতিযোগিতা। উপসভাপতি পদত পাৰ্থজ্যোতি ভৰদ্বাজ আৰু উদীপ্ত বায়নৰ মাজত হ'ব আকৰ্ষণীয় প্ৰতিযোগিতা। সাধাৰণ সম্পাদক পদত অৰিন্দম শৰ্মা আৰু কৌশিক বৰুৱাৰ মাজত হ'ব যুঁজ। সমান্তৰালভাৱে আন প্ৰতিটো পদৰ প্ৰচাৰৰ বাবে দিনে নিশাই নিজৰ 100% শক্তি ঢালি দিছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে বিশ্ববিদ্যালয়খনৰ বিভিন্ন সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। যিহেতু কাইলৈ নিৰ্বাচন, সেয়ে আজি চাইলেণ্ট ডে। বিশ্ববিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আজি কিছু সেৰেঙা। আনহাতে প্ৰাৰ্থীসকলেও আজি কৰিব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ, যিহেতু নিৰ্বাচনলৈ বাকী ৰৈছে 24 ঘণ্টাতকৈও কম সময়। তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে জনালে নিজৰ কি দাবী আৰু সমস্যা সমাধান কৰিব লাগে নিৰ্বাচিত হ'ব লগা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। মেইনলিটো ক'ব গ'লে বাছৰ যোনটো টাইমিং থাকে, মানে গুৱাহাটী ইউনিভাৰ্চিটি যোনটো ফ্ৰী বাছ দিয়ে ষ্টুডেণ্টছবোৰক, সেই বাছবোৰ বহুত মানে ৰাছ হয় আৰু টাইমিংছবোৰ প্ৰপাৰলি ফ'ল' নহয়। মেইনলি সেই বস্তুটো বিচাৰোঁ আমি। আৰু নতুনকৈ পাইছোঁ এক্সপিৰিয়েঞ্চটো ভাল লাগিছে বহুত। কেম্পেইনিংটো বহুত ভালকৈ হয় ইয়াত, আৰু গোটেইকেইজন কেণ্ডিডেটে মই জনাত খুব ভাল হয়। নিজৰ তেওঁলোকে বেষ্ট দিবলৈ ট্ৰাই কৰিছে। ফেক্টৰী কৈ আহিছিলে নহয়, আচলতে নেতা বনোৱা ফেক্টৰী কটন হওক, গুৱাহাটী বিশ্ববিদ্যালয় হওক, আচলতে অসমৰ ভৱিষ্যতৰ ৰাজনীতি বুলি ক'বলৈ গ'লে তাৰ যিটো ভেটি, সেই ভেটিটো গুৱাহাটী বিশ্ববিদ্যালয় বুলি ক'লেও ভুল হ'ব। শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যাসমূহ মূল বিষয় হিচাপে লৈ এই কিছুদিন নিৰ্বাচনী প্ৰচাৰ চলাই গ'ল প্ৰাৰ্থীসকলে। শিক্ষা, ফলাফল, স্বাস্থ্য, বিশ্ববিদ্যালয়ৰ পৰিষ্কাৰ পৰিচ্ছন্নতাকে ধৰি বিভিন্ন সমস্যাসমূহ সমাধান হোৱাৰ আশা ছাত্ৰ ছাত্ৰীসকলৰো। কাইলৈ 26 ছেপ্টেম্বৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ আৰু 27 ছেপ্টেম্বৰত ঘোষণা হ'ব এই নিৰ্বাচনৰ ফলাফল। জালুকবাৰীৰ পৰা ৰকিবুৰ ৰহমানৰ সহযোগত কেমেৰা পাৰ্চন ময়ূৰাজ লহকৰৰ সৈতে সুৰজিৎ শইকীয়া ৰিপৰ্ট, NKTV+।